আজি নলবাৰী জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত মল্লিকা দত্তই আইনুল আলী নামৰ এজন আসামীক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 1,50,000 টকাৰ জৰিমনা দিয়ে। আৰু এই যদি 1,50,000 টকা তেওঁ দিব নোৱাৰে তেতিয়া আৰু 1.5 বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়ে। এই মোকৰ্দমাটো হৈছিল মুকালমুৱা থানাৰ অন্তৰ্গত লোহাৰকাঠা গাঁৱত 27/12/2016 ইংৰাজী তাৰিখে। সেইদিনা ৰাতি 1:10 বজাত হাজোৰ ফালৰ পৰা এখন টেম্পো গাড়ী আহি আছিল। সেই টেম্পো গাড়ীখন ৰখাব দিয়াত এই আসামী আইনুল আলীয়ে টেম্পো গাড়ীখন চলাই আহিছিল আৰু তেওঁ নাৰাখি পুলিচ ছিগনেল নামানি তেওঁ গাড়ীখন জোৰকৈ চলাই গুচি আহে। তেতিয়া মুকালমুৱা থানাৰ পুলিচে তেওঁক পিছে পিছে খেদি লোহাৰকাঠা গাঁৱত তেওঁক ধৰি এই টেম্পোখন জব্দ কৰে আৰু জব্দ কৰি টেম্পোখনৰ ভিতৰত 13 পেকেট গাঞ্জা পায়, উদ্ধাৰ কৰে তেওঁৰ হেৰিৰ পৰা, টেম্পোৰ পৰা। আৰু সেই 13 পেকেট গাঞ্জাৰ জোখতে ওজন হ'ল 58 কেজি 392। তাৰপিছত মুকালমুৱা থানাৰ পুলিচে তেওঁক টেম্পো আৰু এই গাঞ্জাখিনি তাতে জব্দ কৰে। সেই গাঞ্জাসহ থানালৈকে লৈ আহে। থানালৈকে অহাৰ পিছত এই কেছটো ৰেজিষ্টাৰ কৰি আৰু এই কেছটো ৰেজিষ্টাৰ কৰে NDPS এক্টৰ 20/C ধাৰাত। তাৰপিছত পুলিচে সাক্ষীবাদী লৈ প্ৰমাণ গোটেইখিনি পোৱাৰ পিছত সেইটো আদালতত বিচাৰৰ কাৰণে প্ৰেৰণ কৰে আৰু আদালতত কেছ নম্বৰ হয় NDPS কেছ নম্বৰ 6/17। আজি আদালতে সাক্ষীবাদী লৈ প্ৰমাণ পোৱাৰ পিছত তেওঁক এই শাস্তি প্ৰদান কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।